দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধৰ পূৰ্বে তুংগত প্ৰচাৰ অভিযান দক্ষিণত সন্মুখ সমৰত মোদী ৰাহুল একেদিনাই কৰ্ণাটক আৰু তামিলনাডুত মোদীৰ 4খন ৰেলী কৰ্ণাটকত ৰাহুল গান্ধীৰ 3খন ৰেলী এইবাৰ 18 এপ্ৰিলত প্ৰথমবাৰৰ বাবে ভোট দিব দক্ষিণৰ দুই ৰাজ্য কৰ্ণাটক আৰু তামিলনাডুৰ ভোটাৰে দুই ৰাজ্যৰ ভোটাৰক টাৰ্গেট কৰি মোদী ৰাহুলৰ তীব্ৰ প্ৰচাৰ অভিযান সাবৰিমালা মন্দিৰক লৈ কংগ্ৰেছ কমিউনিষ্টে খেলিছে বিপজ্জনক খেলা তামিলনাডুত বিস্ফোৰক অভিযোগ নৰেন্দ্ৰ মোদীৰ তিনি দলক প্ৰথাক লৈও কংগ্ৰেছ ডিএমকে মুছলিম লীগৰ বিৰুদ্ধে সৰব মোদী মহিলাৰ মৰ্যাদাক সন্মান নকৰে তিনি দলে পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক তীব্ৰ আক্ৰমণ মোদীৰ চৰকাৰত থাকিলে চিদাম্বৰমে লুণ্ঠন চলায় ইপিনে কৰ্ণাটকত ৰাহুল গান্ধীৰ ৰণজংকা এইবাৰ কৃষকৰ বাবে বিশেষ বাজেট দাখিলৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ ৰাহুলৰ মোদীক প্ৰশ্ন মোদীক কিয় চাকৰি আৰু দুৰ্নীতিৰ কথা নকয় বেংকৰ চাবি মোদীয়ে অনিল আম্বানীক দিয়াৰ অভিযোগ ৰাহুলৰ উত্তৰ প্ৰদেশত এছপি বিএছপি আৰএলডিৰ যৌথ ৰেলী আনপিনে ফতেহপুৰ সিক্ৰি আলিগড়ত প্ৰিয়ংকা গান্ধীৰ ৰেলী উত্তৰ প্ৰদেশত বাদৱান আৰু শাহজাহানপুৰত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান শিলিগুৰিত মমতা বেনাৰ্জীৰ কংগ্ৰেছক আক্ৰমণ কংগ্ৰেছক ভোট দিলে অথলে যাব ইয়াৰ মাজত নতুন দিল্লীত কংগ্ৰেছ মুখপাত্ৰ সূৰ্যৱালাৰ বিস্ফোৰণ মোদীৰ হেঁচাত অনিল আম্বানীৰ কৰ ৰেহাই দিছিল ফ্ৰান্স চৰকাৰে ফৰাচীৰ লি মণ্ডৰ বাতৰি উদ্ধৃতি দি এই অভিযোগ কংগ্ৰেছৰ মোক ভোট নিদিলে বিষম পৰিণতিৰ সন্মুখীন হ'ব লাগিব সুলতানপুৰত মুছলমানক মানেকা গান্ধীৰ এই সকিয়নিৰ পাছত নিৰ্বাচন আয়োগৰ জাননী সাম্প্ৰদায়িক মন্তব্যৰ বাবে মানেকাক সমালোচনা হেম মালিনীৰো So caste and all, I don't think it is. Even every different caste people, they all want Modi. That's what wherever I go, the feeling is like that. জ্যোতিৰাদিত্য সন্ধিয়াক পুনৰ মধ্যপ্ৰদেশৰ গুনা এখনত প্ৰাৰ্থিত্ব মনীষ তিৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাঞ্জাৱৰ আনন্দপুৰত ইয়াকে ধৰি এতিয়ালৈকে কংগ্ৰেছে 386 সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰে মধ্যপ্ৰদেশৰ ভূপালত এইবাৰ দিগ্বিজয় সিঙৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী হ'ব পাৰে উমা ভাৰতী নতুবা সাধৱী প্ৰজ্ঞা মালেগাঁও বিস্ফোৰণৰ অভিযুক্ত আছিল ঘাট প্ৰতিঘাত অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ মুকুট সমষ্টিত 13,583 উচ্চতাত উপস্থিত হৈছেগৈ নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী নেশ্যনেল ডেস্ক প্ৰাগ নিউজ